হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ নতুন এটা ভিডিঅ' যে আপোনালোকৰ ভোট ডিলেট হৈছে নেকি বা আপোনালোকৰো এছআৰৰ ন'টিছ আহিছে নেকি। যদি আহিছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বিশেষ জৰুৰী। প্লিজ আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। ইয়াতে কৈছে যে স্পেচিয়েলি ৰিলিজন 1 নম্বৰত আছে ভোটাৰ ডিলেট, 2 নম্বৰত আছে ন'টিছ। আপোনালোকৰ যদি দুটাৰ ভিতৰত এটা হৈছে তেনেহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো বহুত জৰুৰী। আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। এনেকুৱা নতুন নতুন ভিডিঅ' মই নিত্য আপডেট দি থাকোঁ আপোনালোকক, যাতে ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো গুচি যায়। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ বেছি পৰিমাণ শ্বেয়াৰ কৰক, যাতে মাইনৰিটি মানুহবিলাকৰ ওপৰত বহুত হাৰাশাস্তি হৈ আছে। সেইসকলৰ ভোট যদি ডিলেট হৈছে বা ন'টিছ আহিছে সেইসকলে কি কৰিব এইটো এইটো ভিডিঅ'ত দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। বহুতৰ কিন্তু এনেকুৱাকৈ এক্সেল এটা ন'টিছ আহিছে, কিন্তু বহুত পঞ্চায়ততে আহিছে। আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকৰ যিটো নেকি এছআৰৰ ন'টিছ, অৰ্থাৎ আপোনালোকৰ ভোট ডিলেট হোৱা বুলি যে এটা ন'টিছ আহিছে, আপোনালোকে নিশ্চয় দেখা পাইছে এনেকুৱাকৈ আহি গৈছে। আপোনালোকৰ যদি এনেকুৱাকৈ ন'টিছ আহিছে আপোনালোকে এতিয়া কি কৰিব, কি ডকুমেণ্টছ লাগিব আপোনালোকক এইটো ভিডিঅ'ত দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু যিসকল মানুহে নেকি ভোট ট্ৰেন্সফাৰ কৰিছে সেইসকলৰো কি ব্যৱস্থা আছে, মই সকলো ব্যৱস্থাই কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব আৰু ভিডিঅ'টো ইমান পৰিমাণ শ্বেয়াৰ কৰিব যাতে মাইনৰিটি মানুহ যিমান হাৰাশাস্তি হৈছে মানুহবিলাকে ভিডিঅ'টো চাই অলপ মনত সান্তনা পায়। আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকক। আপোনালোকে দেখা পাইছে স্পেচিয়েল ৰিভিজন 1 নম্বৰত আছে ভোটাৰ ডিলেট আৰু 2 নম্বৰত আছে ন'টিছ। যিটো নেকি ন'টিছ আপোনালোকে পাইছে সেইটো ন'টিছ হৈছে আপোনালোকৰ এনেকুৱা কাৰোবাৰ মোবাইলত বা আপোনালোকৰ হাতত আহিছে এক্সেল এটা ন'টিছ। আপোনালোকে নিশ্চয় দেখা পাইছে এনেকুৱাকৈ আপোনালোকৰ ন'টিছটো আহিছে। আপোনালোকৰ ন'টিছৰ লগত নিশ্চয় এইটো মিল আছে, আৰু মিল নাথাকা বুলি কোনো শব্দ নাই, কাৰণ আপোনালোকৰ হাততো এনেকুৱাকৈ ন'টিছ এটা আহিছে যিটো নেকি ইলেকশ্যন অফিচৰ পৰা অলৰেডি নিজে ট্ৰাইপ কৰি এক্সেলেদি লিখি পঠাই দিছে। এতিয়া হ'ল স্পেচিয়েল ৰিভিজন ভোটাৰ ডিলেট আৰু ন'টিছ। আপোনালোকৰ যিটো নেকি ন'টিছৰ কথা অলপ আগতে ক'লোঁ, এতিয়া আমি আলোচনা কৰিম ভোটাৰ ডিলেট লৈ। আপোনালোকে মনোযোগ সহকাৰে চাই থাকিব বা শুনি থাকিব। ভোটাৰ ডিলেটটো কি বস্তু সেয়া আৰু কোনে কৰিছে আপোনালোকৰ কেনেকৈ শুধৰণি হৈ যাব আপোনালোকক ধুনীয়াকৈ জনাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। মই কিন্তু বাৰে বাৰে কৈ আছোঁ ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু আপুনি যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। বলক তেনেহ'লে আমি মেইন পইণ্টলৈ আৰম্ভণি কৰোঁ, যিটো নেকি ভোটাৰ ডিলেট। আপোনালোকে এইবাৰ ভাবিব পাৰে যে ভোটাৰ ডিলেট বা ডি ভোটাৰ একে বস্তু হয়। নহয়, ডি ভোটাৰ আৰু ভোট ডিলেট এইটো কিন্তু বহুত বেলেগ বেলেগ বস্তু। যিটো ভোট নেকি এছআৰৰ সম্পূৰ্ণ সময়ত ডিলেট হ'ব সেইটো কিন্তু বেলেগ বস্তু, আৰু যিটো নেকি ডি হৈ আছে সেইটো কিন্তু বেলেগ বস্তু। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু যাৰ নেকি ভোট ডিলেট হৈছে সি কিন্তু ধুনীয়াকৈ কি কৰিব পাৰিব, 7 নম্বৰ ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব পাৰিব বা BLOৰ লগতে যোগাযোগ কৰিব পাৰিব, নাইবা আপোনালোকে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি পেলাই ধুনীয়াকৈ আপোনালোকে ভোটাৰ লিষ্টত নতুনকৈ নাম আকৌ আনিব পাৰিব। আপোনালোকে BLOৰ লগতো যোগাযোগ কৰি পেলাই আপোনালোকে 7 নম্বৰ ফৰ্মে ফিল আপ কৰিব লাগিব। আপোনালোকে ধুনীয়াকৈ 7 নম্বৰ ফৰ্মটো ফিল আপ কৰিলে আপোনালোকৰ ভোটাৰ লিষ্টত নাম আহি যাব। একো চিন্তাৰ কাৰণে আপোনালোকে নিশ্চয় বুজি পাইছে যিটো নেকি ভোট ডিলেট বুলি শব্দ আহিছে বা সকলোৰে মুখে মুখে আলোচনা হৈ গৈছে বা সকলোৱে মানুহে জানে যে, অৰ্থাৎ ইলেকশ্যন অফিচৰ পৰা সেইটো কৈ দিছে যে, বা এইটো পৰ্টেলতো আছে। আপোনালোকে নিশ্চয় বুজি পাইছে যে 7 নম্বৰ ফৰ্মটো কি হয়, আৰু 7 নম্বৰ ফৰ্মটো ফিল আপ কৰিলে আপোনালোকৰ নাম আৰু আপোনালোকৰ যিটো নেকি ভয় সেইটো একো নাথাকিব। আপোনালোকৰ নামটো কিন্তু অলৰেডি ভোটাৰ লিষ্টত আহি যাব। আপোনালোকে ভোট দিব পাৰিব, আপোনালোকৰ ভোট কৰ্তন নহয়। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকে যদি এনেকুৱা ভয় পাইছে আপোনালোকে কি কৰিব, ধুনীয়াকৈ BLOৰ লগতে আপোনালোকে যোগাযোগ কৰিব। BLOৰ লগত যোগাযোগ কৰি আপোনালোকে 7 নম্বৰ ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব। 7 নম্বৰ ফৰ্ম ফিল আপ কৰিলে আপোনালোকৰ আৰু একো টেনশ্যন নাই। যিটো নেকি আপোনালোকৰ ভোট ডিলেট বুলি শব্দ এটা আহিছে, কিন্তু একচুৱেলি এইবিলাক ভুৱা শব্দ হয়। কিন্তু একচুৱেলি
আপোনালোকে জানে যে মাইনৰিটি মানুহবিলাকক হাৰাশাস্তি দিবৰ কাৰণে আমাৰ যিটো নেকি চৰকাৰে মানে আৰম্ভণি কৰিছে একচুৱেলি মেইন পইণ্ট মাইনৰিটি মানুহবিলাকক হাৰাশাস্তি দিবৰ কাৰণে আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকে কি কৰিব ধুনীয়াকৈ 7 নম্বৰ ফৰ্মটো ফিল আপ কৰিব 7 নম্বৰ ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ইলেকশ্যন অফিচত জমা দিব জমা দিয়াৰ পিছত আপোনালোকৰ নতুন ভোটাৰ লিষ্টত নাম আহি যাব আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে তাৰপিছতে আমাৰ আহি পৰিব মেইন পইণ্ট যিটো হ'ল নোটিছ এতিয়া আমি আলোচনা কৰিম নোটিছ লৈ আপোনালোকৰ যদি নোটিছ আহিছে তেনেহ'লে আপোনালোকে কি কৰিব আৰু কি ডকুমেণ্টছ লাগিব নোটিছ যদি আহিছে আপোনালোকৰ কিন্তু 1 নম্বৰতে প্ৰথমতে লাগিব এড্ৰেছ প্ৰুফ হিচাপত আপোনালোকৰ লাগিব আধাৰ কাৰ্ড আপোনালোকৰ যিটো নেকি এড্ৰেছ আধাৰ হিচাপত আছে আপোনালোকে ধুনীয়াকৈ কি কৰিব আধাৰ কাৰ্ডখন লাগিব 2 নম্বৰ আহিল আপোনালোকৰ নোটিছ যদি আহিছে 2 নম্বৰত কিন্তু আপোনালোকৰ ডকুমেণ্টছ হিচাপত লাগিব ভোটাৰ আইডি লাগিব তাৰপিছতে আপোনালোকৰ লগত থাকিব লাগিব পেন কাৰ্ড এই পেন কাৰ্ড হ'লে আপোনালোকে এই 3টা ডকুমেণ্টছ একেলগ কৰি পেলাই আপোনালোকৰ যিটো নেকি নোটিছ আহিছে সেইটো নোটিছ অৰ্থাৎ আপোনালোকৰ হিয়াৰিং হয় এইটো বস্তু আপোনালোকে ইমান ভয় নাখাব আপোনালোকৰ যিটো নেকি নোটিছ আহিছে নোটিছ চাই আপোনালোকে একো ভয় নাখাব যে আপোনালোকে বাংলাদেশী বা আপোনালোকে ডি ভোটাৰ হৈ যাব এনেকুৱা একো কাৰণ নাই আপোনালোকে একো ভয় নকৰিব নোটিছটো আহিছে যিহেতু আপোনালোকে কি কৰিব বিএলওয়ে আপোনালোকক মাতিব আপোনালোকে কি কৰিব এই 3টা ডকুমেণ্টছ আপোনালোকে কিন্তু ৰেডি ৰাখিব লাগিব আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু পেন কাৰ্ড আৰু আপোনালোকৰ যদি আগৰো ভোটাৰ লিষ্ট আছে তেনেহ'লে ভোটাৰ লিষ্টটো আপোনালোকে ধুনীয়াকৈ ল'ব আপোনালোকে কি কৰিব বিএলওয়ে যেতিয়া নেকি আপোনালোকক মাতিব আপোনালোকে এই 3টা ডকুমেণ্টছ লৈ পেলাই আপোনালোকে ধুনীয়াকৈ যাব যাই পেলাই আপোনালোকে এইটো অৰ্থাৎ হিয়াৰিং বুলি কয় যিটো নেকি আমাৰ নোটিছ দিছে বা আপোনালোকৰ ভেৰিফাই কৰিব আপোনালোকৰ ডকুমেণ্টছবিলাক ধুনীয়াকৈ আপোনালোকৰ ডকুমেণ্টছবিলাক ভেৰিফাই কৰাৰ পিছতে আপোনালোকৰ ভোটখন আকৌ কিন্তু ভোটাৰ লিষ্টত নামটো আহি যাব নিশ্চয় আপোনালোকে বুজি পাইছে এইটো কিন্তু এটা যেটো নেকি হাৰাশাস্তি দিয়াৰ টেকনিক অৰ্থাৎ লৈছে চৰকাৰে সেইটো কিন্তু অকল মাইনৰিটি মানুহৰ ওপৰতহে লৈছে আন কোনো জাতি বা জনজাতিৰ ওপৰত এইটো চেষ্টা চলোৱা নাই চৰকাৰে অৰ্থাৎ অকল মাইনৰিটি মানুহ হাৰাশাস্তি দিবৰ কাৰণে চৰকাৰে এইটো লৈছে আপোনালোকে কি কৰিব ডকুমেণ্টছবিলাক ধুনীয়াকৈ যিকোনো সময়ত ৰেডি কৰি ৰাখিব আপোনালোকক যেতিয়াই নেকি বিএলওয়ে মাতিব তেতিয়াই আপোনালোকে এইবিলাক ডকুমেণ্টছ লৈ পেলাই আপোনালোকে ধুনীয়াকৈ তাতে হাজিৰ হ'ব লাগিব আপোনালোকে ডকুমেণ্টছবিলাক লৈ ধুনীয়াকৈ তাতে হাজিৰ হ'ব আৰু আপোনালোকে কি কৰিব যিবিলাক মানুহ নেকি ভোট ট্ৰান্সফাৰ কৰিছে এতিয়া হ'ল মেইন ট্ৰান্সফাৰৰ কথা আৰু যিবিলাক মানুহ ভোট নেকি ট্ৰান্সফাৰ কৰিছে সেইবিলাক মানুহে কি কৰিব লাগিব সেইবিলাক মানুহৰ নোটিছ আহিল আপোনালোকে কি কৰিব ধুনীয়াকৈ গাঁওবুঢ়াৰ এটা আপোনালোকে চাৰ্টিফিকেট ল'ব আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেট লাগিব আৰু আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড এইবিলাক ডকুমেণ্টছ কিন্তু আপোনালোকৰ লাগিব এই 4টা ডকুমেণ্টছ লৈ আপোনালোকে ৰেডি হৈ থাকিব লাগিব যিকোনো সময়ত আপোনালোকক মাতিব পাৰে বিএলওয়ে মাতাৰ পিছতে আপোনালোকে কিন্তু তাতে যাই হাজিৰ হ'ব লাগিব আৰু হাজিৰ হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিব অৰ্থাৎ আমাৰ যিটো নেকি মাইনৰিটি ভাষাত আমি কওঁ যে হিয়াৰিং আপোনালোকৰ ধুনীয়াকৈ কি কৰিব এইটো ধুনীয়াকৈ হিয়াৰিং এটা অপশ্যন হয় আপোনালোকে হিয়াৰিং দেখুৱাব লাগিব বা আপোনালোকৰ ডকুমেণ্টছখিনি ধুনীয়াকৈ ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছতে আপোনালোকে কিন্তু ভোটাৰ লিষ্টত নামটো আহি যাব নিশ্চয় আপোনালোকে বুজি পাইছে এটা চলি থাকোঁতে কিন্তু এইবিলাক নোটিছ আহি আছে নিশ্চয় আপোনালোকে বুজি পাইছে এইটো এটা ৰাজনীতি হয় আৰু যিটো নেকি আমাৰ মাইনৰিটি মানুহৰ ওপৰত হাৰাশাস্তি দিবৰ কাৰণে চৰকাৰে প্ৰচেষ্টা চলাই আছে আপোনালোকে আগৰ পৰা বুজি পাইছে যে কিন্তু ডাইৰেক্টলি আমাৰ চৰকাৰে অপেনলি কৈ দিছে যে মাইনৰিটি মানুহ হাৰাশাস্তি হৈ থাকিব এইটো এটা সামান্য হাৰাশাস্তি আপোনালোকে এইটো লৈ একো টেনশ্যন ল'ব নালাগে এইটো আমাৰ কাৰণে এটা স্বাভাৱিক কথা হয় কিন্তু আপোনালোকে কি কৰিব ডকুমেণ্টছবিলাক ধুনীয়াকৈ আপোনালোকে ৰেডি কৰি থৈ দিব যিকোনো সময়ত আপোনালোকক মাতিব পাৰে আপোনালোকে ধুনীয়াকৈ কি কৰিব বিএলওৰ ওচৰত যাব তাৰপিছতে আপোনালোকৰ ভোটাৰ লিষ্টত কিন্তু নামটো আহি যাব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু নতুন ভিডিঅ' পাই থাকিব এনেকুৱাকৈ নতুন ভিডিঅ' দি থাকিম আপোনালোকক ইনফৰমেশ্যন আপোনালোকে ধুনীয়াকৈ পাই থাকিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে সকলো মাইনৰিটি মানুহে ভিডিঅ'টো চাই পেলাই ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিব পাৰে
আজিৰ ভিডিঅ'টো এনে কিন্তু বহুত দীঘলীয়া হৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু এটা নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব আৰু ভিডিঅ'টো বুজি পাই যদি কোনোবাই অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু যিসকল মানুহে নেকি আধাৰ কাৰ্ড আৰু আই কাৰ্ড লিংক কৰা নাই সেইসকল মানুহে জলদি আধাৰ কাৰ্ড আৰু আই কাৰ্ডটো লিংক কৰি লওক যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ বাই